নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বহুত ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে যিহেতু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ইতিমধ্যে নিশ্চিত কৰিছে তাৰপিছতে ইয়াত কৈছে আপোনাৰ নেতৃত্বই অধিক শক্তিশালীভাৱে আগুৱাই লৈ যাব সমগ্ৰ অসমক কিন্তু নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া শুভেচ্ছা জনাইছে বীজ হাজৰিকাৰ লগতে নৱনিৰ্বাচিত সকলো বিধায়কে কিন্তু সকলো জল্পনা কল্পনা অৱসান ঘটাই ঘোষণা হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ নাম ৰাজ্যৰ প্ৰভাৱশালী তথা মন্ত্ৰী নেতা তথা বিগত চৰকাৰ বিত্ত স্বাস্থ্য শিক্ষা আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু দেওবাৰে আনুষ্ঠানিকভাৱে ইতিমধ্যে ঘোষণা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নাম সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱ কৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু তাৰ পিছতে বিজেপিৰ সকলো বিধায়কে হাত চাপৰি বজাই সমৰ্থন জনাই সত্য পদত্যাগী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰস্তাৱক কিন্তু ইয়াত কৈছে যে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে এতিয়া বিভিন্নজনে শুভেচ্ছা তথা অভিনন্দন জনাইছে হিমন্ত বিশ্ব শৰ্মাক আৰু জাগিৰোডৰ বিধায়ক তথা হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে অতিকৈ ঘনিষ্ঠ আৰু বুলি জনাজাত পীযুষ হাজৰিকাই নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে পষ্ট আৰু ইয়াত কৈছে যে পীযুষ হাজৰিকাই কৈছে যে ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী তথা অসমীয়া ৰাইজৰ অতিকৈ মৰম আদৰ মোৰ গুৰু অভিভাৱক তথা পথ পৰিদৰ্শন শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁ অসমক সম্পূৰ্ণ আগুৱাই নিব নতুন এটা ধাৰণাত বুলি উল্লেখ কৰিছে আৰু আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো অৱশেষত যিহেতু মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে বিজেপিৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা কিয়নো কৈছে কি হ'ব নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঠিকনা তাৰ লগতে সকলো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত ঘোষণা হ'ল অসমৰ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ নাম অৱশেষত অসমে লাভ কৰিলে এজন নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু সেয়ে ইয়াত কৈছে মুখ্যমন্ত্ৰী হ'লেও দিছপুৰৰ মন্ত্ৰী আৱাসৰ নেৰে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী আৱাসৰে থাকিবলৈ সিদ্ধান্ত কিন্তু প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী মন্ত্ৰী আৱাসটো সংলগ্ন কৰিব হিমন্ত বিশ্ব মন্ত্ৰী আৱাসৰে কিয়নো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঠিকনা কিয়নো আজিৰ পৰা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে তেনেহ'লে আজিৰ পৰা তেওঁ নতুন ঠিকনা আৰু বাসভৱনো ইতিমধ্যে সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো অৱশেষত কাইলৈ কলাক্ষেত্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ইয়াত কৈছে অসমৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কাইলৈ কলাক্ষেত্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ উপৰিও আন কেইবাগৰাকী বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিত্ত আৰু স্বাস্থ্য দপ্তৰ কেইটা নিজৰ হাতত ৰখাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে কিয়নো যিহেতু হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰৱৰ্তী মুখ্য হোৱাৰ পিছতে যিকেইটা আছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত আছিল বিত্ত আৰু স্বাস্থ্য আৰু গৃহ বিভাগ এইকেইটা বিভাগ ইতিমধ্যে তেওঁ নিজৰ হাতত ৰখাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কলাক্ষেত্ৰৰ অডিটৰিয়াম সাজু কৰি তোলা হৈছে আৰু ইয়াত কৈছে দুখনকৈ LED স্ক্ৰীণত শপত গ্ৰহণৰ দৃশ্য বাহিৰৰ পৰা মানুহে প্ৰত্যক্ষ কৰিব পাৰিব শপত গ্ৰহণৰ অনুষ্ঠানত সকলো ধৰণৰ ক'ভিড প্ৰট'কল বজাই ৰখা হ'ব আৰু সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা কৰি তুলিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই শপতকালীন স্থলী পৰিদৰ্শন কৰি নিৰাপত্তা দিশটো পৰ্যালোচনা কৰিছে উল্লেখযোগ্য যে কালি নতুন দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ আলোচনা কৰি অহাৰ পিছতেই আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰে আৰু বিজেপিৰ বিধায়িনী দলৰ বৈঠকতে হিমন্ত বিশ্ব শৰ্মাৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে আৰু বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয় ক'ভিড সংখ্যাৰ মূল্যবৃদ্ধি আদিকে ধৰি একবিংশ সমস্যাত জড়িত অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বহু প্ৰত্যাহ্বান সন্মুখীন হ'ব সেয়া নিশ্চিত কিন্তু অসমত হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মুখ্যমন্ত্ৰী হোৱাৰ পিছতে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ মূৰত বহুতো হেঁচাৰ সন্মুখীন পৰিব কিয়নো অসমৰ বহুতো সমস্যা ইতিমধ্যে সমাধানৰ দিশে হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে আগবঢ়াই নিব তাক লৈ এতিয়া সকলো লক্ষণীয় এই সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল অসম অৰুণাচলতো এতিয়া কৰোণাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিনক দিনে 50-60 জনৰ মৃত্যু ঘটিছে মাত্ৰ 24 ঘণ্টাতে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো ইতিমধ্যে সান্ধ্য জাৰি কৰিছে আৰু যিহেতু অসমত শপত গ্ৰহণ অনুষ্ঠান হ'ব কাইলৈ আৰু তাৰপিছতেই অসমত নতুন চৰকাৰে লকডাউনৰ পূৰ্ণ সম্ভাৱনা দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰিছে কিন্তু তাৰ লগতে অৰুণাচলৰ চহৰ ইতিমধ্যে 7 দিনীয়া লকডাউন ঘোষণা কৰা হৈছে সেয়ে ইয়াত কৈছে ক'ভিড-19ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ অৰুণাচল অসমৰ চুবুৰীয়া ৰাজ্য সপ্তাহজোৰা লকডাউন ইতিমধ্যে গ্ৰহণ কৰিছে উল্লেখযোগ্য যে সম্পূৰ্ণ ৰাজ্যখনৰ লকডাউন নহয় কেইবাখন জিলা অঞ্চলতে প্ৰযোজ্য হ'ব অহা 10 মে'ৰ পৰা 17 মে'লৈ 7 দিনৰ বাবে লকডাউন বলবৎ হ'ব অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ
কেপিটেল ৰিজনৰ অন্তৰ্গত কেপিটেল কমপ্লেক্স আৰু নাহাৰগোলা নিৰিজুলি আৰু বান্দৰদোৱালৈকে ইতিমধ্যে লকডাউনৰ প্ৰভাৱ পৰিব আৰু অহা 10 মে'ৰ পৰা 5 বজাৰ পৰা ইতিমধ্যে লকডাউন আৰম্ভ হৈছে আৰু 17 মে' সন্ধিয়া 6 বজালৈকে লকডাউন চলি থাকিব বুলি ইতিমধ্যে IRCR ডেপুটি কমিশ্যনাৰ টাও পল্টমে ইতিমধ্যে জানিবলৈ দিছে। তাৰ লগতে ইয়াত কৈছে যে অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সকলো উৎকণ্ঠাৰ অন্ত এতিয়াৰ পৰা অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ প্ৰায় সংখ্যক জনতাই সপোন আৰু সাৰ্থক হৈছে, কিয়নো জুবিন গাৰ্গে কোৱাৰ দৰেও অসমৰ লাভ কৰি এজন দৌৰবদৰা আৰু এগ্ৰেছিভ ৰাইজৰ দৰে মুখ্যমন্ত্ৰী। আৰু ইয়াত কৈছে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ 7টা দিন পিছত আজি অসমে লাভ কৰিলে অসমবাসী 15 সংখ্যক মুখ্যমন্ত্ৰী। সোমবাৰে নতুন মুখ্যমন্ত্ৰীৰ ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থাৎ কাইলৈ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ লগতে কৈছে আজি যেন এক বহুদিনীয়া নাটকৰ অন্ত পৰিল। বহু বৈঠকৰ লগতে আজি অসমবাসীয়ে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী। বহু জল্পনা কল্পনা অন্তত আজি গুৱাহাটীত বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পিছতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছিল আৰু অসমৰ সচিবালয় আৰু অনুষ্ঠিত হোৱা বৈঠকত হিমন্ত বিশ্ব শৰ্মাই নাম 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হৈছে। আৰু এতিয়া মন্ত্ৰিত্বৰ আন ভাগবোৰো কোন বিধায়কৰ দায়িত্বত দিয়া হয় সেয়া কোনো লক্ষণীয় হ'ব, কিন্তু বিশেষকৈ কৰোনা আৰু মহামাৰীৰ সময়ত অন্যতম বিভাগ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ কাৰ হাতলৈ যায় সেয়াহে উল্লেখনীয় হ'ব, কিয়নো যিহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগটো ইতিমধ্যে হাতত লৈছে আৰু শিক্ষা বিভাগটো অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু বিত্ত বিভাগো লৈছিল। কিন্তু এতিয়া স্বাস্থ্য বিভাগ যিটো কৰোনা কাল চলি আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এক সুচাৰুৰূপে যি প্লেনিঙৰ জৰিয়তে কাম কৰিছিল স্বাস্থ্য বিভাগটো, এই স্বাস্থ্য বিভাগটো এতিয়া কোনে ল'ব, কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ প্লেনিং কৰি এই স্বাস্থ্য বিভাগটো চলাইছিল। কিন্তু এই স্বাস্থ্য বিভাগটো এতিয়া কাৰ দখলত যাব, কিন্তু কোনে এই স্বাস্থ্য বিভাগটো পুনৰ সুচাৰুৰূপে চলাব পাৰিবনে তাক এতিয়াও লক্ষ্য। আজি সন্ধিয়াৰ এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে, যিহেতু সমগ্ৰ দেশত এতিয়া কৰোনা সংহাৰী ৰূপ ধাৰণ কৰিছে। ইয়াত কৈছে বতাহত 6 ফুটতকৈ অধিক দূৰলৈ বিয়পিব পাৰে কৰোনা ভাইৰাছ। আমেৰিকাই জাৰি কৰিলে এটি নতুন তথ্য, কিয়নো ভাৰতক ইতিমধ্যে আমেৰিকাই হাই এলাৰ্ট জাৰি কৰিছে আৰু সতৰ্ক হ'বলৈ অৱলম্বন কৰিবলৈ দিছে। কিয়নো বতাহত 6 ফুট দূৰতো অধিক দূৰলৈ বিয়পিব পাৰে কৰোনা ভাইৰাছ। আমেৰিকাই জাৰি কৰিলে নতুন তথ্য। কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ মাজতে আমেৰিকাই কৰোনাক লৈ নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে। ইয়াত কৈছে যে US চেণ্টাৰ ফৰ ডিছ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনে ভাইৰাছক লৈ নতুন তথ্য দাঙি ধৰিছে আৰু তাৰ লগতে ইয়াত কৈছে এই জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি কৰোনা ভাইৰাছৰ 6 ফুট দূৰলৈ বায়ুত প্ৰৱেশিত হ'ব পাৰে আৰু ভাইৰাছৰ তীব্ৰ সংক্ৰমণ 3 পৰা 6 ফুটৰ ভিতৰত থাকে, কিন্তু ইয়াৰ অতি ক্ষুদ্ৰ কণিকা 6 ফুটতকৈ অধিক দূৰ বিয়পিব পাৰে। ইয়াৰ অৰ্থ এয়াই যে যদি কোনো ব্যক্তি কৰোনাৰ আক্ৰান্ত লোকৰ পৰা 6 ফুট আঁতৰত থাকিলেও ভাইৰাছ বিয়পিব পাৰে। উল্লেখযোগ্য যে কণিকাবোৰ ইমানেই সৰু যে এই বতাহত এঘণ্টা পৰ্যন্ত উৰি থাকিব পাৰে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ইতিমধ্যে বিভিন্ন ঠাইত লকডাউনো ঘোষণা কৰা হৈছে। কৰোনাৰ দ্বিতীয় ঢৌৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন সমাধান অৱলম্বন কৰা হৈছে যদিও কম হোৱা নাই কৰোনাৰ সংক্ৰমণ, আৰু তাক লৈ এই নিৰ্দেশনা আমেৰিকাই জাৰি কৰাৰ পিছতে এতিয়া সকলো অসমৰ লগতে ভাৰতবৰ্ষ সতৰ্ক হৈ পৰিছে। ৰাইজৰ এটাই প্ৰশ্ন উত্থাপিত হৈছিল যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব, কিন্তু সেই প্ৰশ্নৰ আজি উত্তৰ আপোনালোকৰ বাবে লৈ আহিলোঁ, কিয়নো অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 7 দিনীয়া হাই ভল্টেজ নাটকৰ অৱসান ঘটিছে ইতিমধ্যে। কিন্তু অৱশেষত সকলো জল্পনা কল্পনা অন্ত পেলাই ঘোষিত হ'ল অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম, আৰু অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰিছে। আৰু